ষ্টাৰ চিমেণ্ট প্ৰেজেণ্ট জনতাই কি কয় অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ বিধানসভা সমষ্টিৰ অন্তৰ্গত চতিয়াৰ গিলেদাৰীমুখ গাঁও পঞ্চায়তত। এই গিলেদাৰীমুখ গাঁও পঞ্চায়তৰ যি আদাভেটি গাঁও, এই আদাভেটি গাঁৱত উপস্থিত আছোঁ। জনতাইনো কি কয় আমি তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ। আহকচোন, কি ক'ব আগন্তুক নিৰ্বাচন? আমাৰ বিশ্বনাথ বিধানসভা সমষ্টিৰ চতিয়া মৌজাৰ গিলাদাৰীমুখ গাঁও পঞ্চায়তত আমাৰ মাইনৰিটি মুছলমান মানুহখিনি আগৰ পৰা আমাৰ চতিয়াৰ ৰত্ন মাননীয় পদ্ম হাজৰিকা ডাঙৰীয়া দেৱৰ লগত আমাৰ সম্বন্ধ। এইবাৰ পদ্ম হাজৰিকা ডাঙৰীয়াই আমাৰ অঞ্চলত মাইনৰিটি মানুহখিনিক লৈ খা সুবিধা কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়াত আমাৰ মাইনৰিটি মানুহখিনি পল্লৱ লোচন দাসক ভোট দিব লাগে বুলি আমাৰ ৰত্ন চতিয়াৰ পদ্ম হাজৰিকাদেৱে কৈছে। আমি পদ্ম হাজৰিকাৰ কথাখিনি আমাৰ মাইনৰিটি মুছলমান মানুহে আমি মূৰত পাতি লৈছোঁ। এইবাৰ আমি 100ৰ ভিতৰত 80% মাইনৰিটি মানুহৰ ভোট আমি পল্লৱ লোচন দাসক দি জয়যুক্ত কৰাম। এইটো আমাৰ মাইনৰিটি মানুহৰ আমাৰ একত্ৰিত হৈ গ'ল। ইয়াত আৰু কোনো ভেদাভেদ নাই, কোনো সন্দেহ নাই। আমাৰ মাইনৰিটি মুছলমান মানুহখিনি বহুত দিনৰ পৰা আমি এই অঞ্চলটো পিছ পৰি আছে। কোনো ৰাস্তা ঘাট দলং একো হোৱা নাই, যোৱা 10টা বছৰতো একো হোৱা নাই। এইবাৰ পল্লৱ লোচন দাস পদ্ম হাজৰিকা আনাত আমাৰ মাইনৰিটি মুছলমান মানুহখিনি শান্তি হৈছে, আমাৰ মাতাউৰীৰ কাম হৈছে, ব্ৰহ্মপুত্ৰৰ কাম হৈছে। মাননীয় পদ্ম হাজৰিকাৰ লগত আজি 38 বছৰলৈকে আমি চলি আছো, সমাজৰ কাম কৰি আছো। এইবাৰ আমাৰ মাইনৰিটি এলেকাৰ ভোট আমি পল্লৱ লোচন দাসক দি আমি জয়যুক্ত কৰিম। ধন্যবাদ। আপুনি কি ক'ব? আমি আপোনালোকে আহি চাইছে, আমি ৰাতিপুৱাৰ পৰা পদযাত্ৰা কৰি আছো, ঘৰে ঘৰে সোমাই আছো, ৰাইজক অৱগত কৰি আছো। গতিকে 14 নং গিলাদাৰী গাঁও পঞ্চায়তৰ পৰা আমি অধিক ভোট 5 নম্বৰ ৱাৰ্ডৰ পৰা অধিক ভোট দিম বুলি ৰাইজে আশা দিছে। সেই আশা লৈ আমি বৰ্তমান দলৰ কাম কৰি আছো, ঘৰে ঘৰে সোমাই আছো। গতিকে আমি এবাৰ আশাবাদী 80% ভোট দিম বুলি আমি পল্লৱ লোচনক জিকাম বুলি আশা আছে। হয়, আচলতে এই সংখ্যালঘু যি লোক সংখ্যালঘু এই অঞ্চলটো এসময়ত কংগ্ৰেছৰ দুৰ্গৰ প্ৰখ্যাত আছিল, কিন্তু আজি কংগ্ৰেছৰ দুৰ্গ আচলতে ভাগি পৰিছে। তেওঁলোকৰ মনৰ যি কথা সেই কথা প্ৰমাণ কৰিছে যে তেওঁলোকে আজি কংগ্ৰেছৰ দুৰ্গ ভাগি পৰিছে। আজি ইয়াত বিজেপিৰ পক্ষত আছে। কি ক'ব? হয়, আজি এই 14 নং গিলাদাৰীমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত এই 5 নং ৱাৰ্ডৰ 2 নং আদাভেটি গাঁৱত ৰাইজে আজি একমুখে ক'বলৈ পাইছে যে বিজেপি জিন্দাবাদ বুলি। আজি এইখন গাঁৱত হয়তোবা আজিৰ পৰা 10 বছৰ আগত কংগ্ৰেছৰ এটা মানে দুৰ্গ আছিলে। গতিকে আজি এই মানুহখিনি গোটেই মানুহখিনি ক'ব গ'লে বিজেপিমুখী হৈ আছে। আৰু তাৰ কাৰণ এটাই, নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক পদ্ম হাজৰিকা দেৱ, লগতে আমাৰ প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস দেৱ। তেখেতে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে আৰু তেখেতক আমাৰ এই অঞ্চলৰ ৰাইজে ভালকে চিনি পায়। তেখেতৰ লগত এই অঞ্চলৰ ৰাইজৰ সুসম্পৰ্ক আছে। পদ্ম হাজৰিকা সন্মানীয় পদ্ম হাজৰিকা দেৱৰ লগতো ভাল এটা সম্পৰ্ক আছে, যাৰ কাৰণে আজি এই অঞ্চলৰ মুছলমান মানুহখিনিয়ে একপক্ষীয়ভাৱে থিয় হৈছে বিজেপি ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত। আৰু এই অঞ্চলত খুব ধুনীয়াকে এটা পদুমৰ বাগান হৈছে আৰু ফুলো ফুলিছে। নিশ্চয় আমিও আশাবাদী যে আগন্তুক 9 তাৰিখত যিটো নিৰ্বাচন, সেই নিৰ্বাচনৰ ভোট বাকচৰ জৰিয়তে আমি মুছলমান মানুহখিনি, এই অঞ্চলৰ মুছলমান মানুহখিনি দেখুৱাই দিব বিচাৰো যে আমি মুছলমান মানুহখিনি সেই 70 বছৰ আগৰ মুছলমান নহয়। আমাৰ মুছলমান মানুহখিনি এতিয়া বুজিব পৰা হৈছে আৰু দিঘাদিক নিৰ্ণয় কৰিব পৰা ক্ষমতা আমাৰ মুছলমান মানুহখিনিৰ আছে। কাৰণ আগতে 10 বছৰ 20 বছৰ বা 70 বছৰ আগতে মুছলমান বুলিলেই কংগ্ৰেছ বুজাইছিলে, এটা মানে প্ৰচাৰো হৈছিলে বা তেনেকুৱা এটা ধুমুহা হৈছিলে। কিন্তু তেতিয়াৰ দিন আজি নাই। আজি মুছলমান মানুহখিনি নিশ্চয় সচেতন হৈছে। আৰু আমি যি দেখিছো গাঁৱে গাঁৱে আমি ঘৰে ঘৰে ঘূৰি ফুৰিছো, সকলো মানুহৰ এটাই মুখত শব্দ যে বিজেপি, সকলো মুখত এটাই শব্দ যে পল্লৱ লোচন দাস আমাৰ নেতা। গতিকে মই এইখিনিতে আপোনালোকৰ মাধ্যমৰ যোগেদি মই এই গিলাদাৰীমুখ গাঁও পঞ্চায়তৰ যিসকল মানুহে এতিয়াও কৈ আছে যে মুছলমান বুলিলেই কংগ্ৰেছ, মই তেখেতসকলক আপোনালোকৰ মাধ্যমেদি বুজাই দিব বিচাৰিছো যে মুছলমান কাৰো তলতীয়া নহয়, কাৰো পকেটত সোমাই থকা নাই। মুছলমান আমি, আমাৰ ভোট আমাৰ অধিকাৰ আমি সাব্যস্ত কৰিম। আৰু আমি সকলোৱে মিলি এইবাৰ পদুম ফুলৰ চিনত ভোট দি পল্লৱ লোচন দাস দেৱক আমি বিপুল ভোটত জয়যুক্ত কৰি আমাৰ ইয়াৰ পৰা পঠিয়াম। আৰু আমি দেখুৱাই দিব বিচাৰো বা দেখুৱাই দিম যে আমাৰো বিবেক আছে, আমিও বিবেকত ভোট দিব পাৰো। কি ক'ব?
না মোৰ বেছি ক'বলগীয়া নাই আমাৰ বহুমূলীয়া ভোটটো পদুম চনত দি জয়যুক্ত কৰাম বুলি আমি ৰাইজ ওলাই আহিছো কি ক'ব আমি সেইটোৱে আৰু হা? পদুম ফুলত ভোট দি পেলাই আমাৰ পৰা জিকাই দিম বুলি ভাবিছো হয় আপুনি কি ক'ব আমাৰ আজি যিহেতু আপোনালোক আহাত আমি আনন্দিত যিহেতু আমাৰ এটা মনৰ ভাৱ এই ভাৱটো আমাৰ প্ৰকাশ কৰিবলৈ আমি ভাবি আছো কিন্তু সুবিধা নাপাওঁ তো যিহেতু আজি আমি আনন্দিত সুবিধা এটা পাইছো সেই উদ্দেশ্য আমি দুই এষাৰ ক'বলৈ বিচাৰিছো এইটোৱেই যে আমাৰ 1 নম্বৰ গাঁও পঞ্চায়তৰ আমাৰ যি মাইনৰিটি মানুহবিলাক আছো যেহেতু আমি ভাবিছো এইবাৰ যে আমার মনোনীত প্রার্থী আমার পল্লৱলোচন দাসক আমি যাতে যথেষ্ট আগতকে যথেষ্ট ভোট দি জয়যুক্ত কৰিম বুলি আশা ৰাখিছো যেহেতু আমি আজি ৰাতিপুৱাৰ পৰা আমি পদযাত্ৰা কৰি আছো মানুহক কৈ আছো যে আমাৰ ভাৰতীয় জনতা দলত আমাৰ আটাইখিনি বহুমূল্য তোমালোকৰ আটাইখিনি ভোট দি আমি যাতে জয়যুক্ত কৰি আমার এই রাস্তা ঘাট পদূলি এইবার দুর্যোগের পৰা আমি যাতে সারিব পারো সেইটো আমার উদ্দেশ্য সেই উদ্দেশ্য লৈ আমি যাতে আগন্তুক আগবাঢ়ি যাব পারো আৰু আমার উদ্দেশ্য এটা আমি যেহেতু ক'বলৈ টান পাইছো নকলেও নহয় আমি 2021 চনত আমার যেতিয়া 1 নম্বৰ পঞ্চায়ত আছিলে তেতিয়া আমি একদিন আমার বিজেপির মিটিং হয়েছিল সেই মিটিংত আমার পদ্মদা আহিছিল আমি তাতে আমি মিটিংত একদিন কৈছিলো কারণ কোৱাৰ অর্থ এইটোই যে আমার এই 2 নং আদাপিটি আমার কাম কাজৰ পৰা আমি পাছ পৰি আছো যেহেতু আমার মৰম চেনেহত এই কাম দুর্যোগের পালে আমি পদ্মদাক কলো স্যার আপনি আমার যেহেতু আমার বিশ্বনাথ সমষ্টি আছে সেই সমষ্টির পৰা আপনি মনোনয়ন পত্র লওক আৰু বিধায়ক হিসাবে আপনি আহক সেই হিসাবে আমি কৈছিলো যেহেতু সেইটোতো নহব তথাপি আমাৰ কৈছো যাতে আহিব পাৰে কিন্তু এইটো আমাৰ সপোন এটা আছিলে সেই সপোনে হৈ থাকিল যেহেতু তেওঁৰ নেতৃত্বত আজি যেহেতু আমি আলোচনা কৰিছো তেওঁৰ নেতৃত্বত আজি আমাৰ পল্লৱলোচন দাসক যেহেতু তেওঁৰ নেতৃত্ব আমাৰ ইয়াত আনি আমাৰ বিশ্বনাথ সমষ্টিত নিযুক্তি কৰিছে আমি যথেষ্ট আনন্দিত হৈ আমি ৰাইজত একগোট কৰি এবার বহুমূল্য ভোটটো দি জয়যুক্ত কৰিম বুলি ঠিক আছে ধন্যবাদ আপুনি কি ক'ব হয় আমি আজি ৰাতিপুৱাৰ পৰা পদযাত্ৰাত ওলাইছো আপোনালোকেও আহিছে ভাল হৈছে আমাৰো সুবিধা হ'ল আপোনালোকক মানে আমি জনাবলৈ জেগা পোৱা নাই এতিয়া যদি আপোনালোকে আহিছে আমি জনাবলৈ বাধ্য হৈছো আমি ৰাতিপুৱাৰ পৰা পদযাত্ৰাটো চলি আছো এতিয়া গোটেই গাঁওখন ঘূৰি চালো আমাৰ 935টা ভোট আছে আমাৰ ইয়াত 935টা ঘৰে আমি ঘূৰি আমি গম পাইছো যাতে আমাৰ সব বিজেপি মুখী হৈ আছে আৰু আমাৰ ইয়াত এনেকে চিষ্টেম হৈছে এইবাৰ চাগে আমাৰ কংগ্ৰেছৰ পুলি এজনী নাথাকিব চাগে আমি এটা আশা ৰাখিছো যাতে আমি সব ভোটখিনি আমি আমাৰ পল্লৱলোচন দাস ডাঙৰীয়াক দিব পাৰিম এইটো আশা ৰাখি ইমানেই আপুনি কি ক'ব স্যার বিগত 10টা বছৰত আমি মাইনৰিটি এলেকাৰ মানুহখিনিয়ে বিজেপিত ভোট দিয়া নাই তাৰ পিছতো আমাৰ এই অঞ্চলত অলপ পৰিমাণে হ'লেও উন্নতি হৈছে সেইকাৰণে আজি আপোনালোকে দেখা পাইছে যিমানখিনি ৰাইজ ওলাই আহিছে গোটেইখিনি ৰাইজ স্বইচ্ছাই নিজে নিজে ওলাই আহিছে আৰু আমি সকলোৱে মিলি এটা সংকল্প লৈছো যে এই আগন্তুক 9 তাৰিখে হ'বলগীয়া বিধানসভা ইলেকশ্যনত আমি আমাৰ এই 5 নং ওয়ার্ডৰ গোটেইখিনি ভোট আমি বিজেপিক দি পেলাই আমি তেখেতৰ জয়যুক্ত কৰাম সেয়া সংকল্প লৈ পেলাই আমি আগবাঢ়ি আহিছো কাৰণ আমাৰ এই অঞ্চলত বহু সমস্যা আছে সেই সমস্যাখিনি সমাধান হ'ব বুলি আমি আশাবাদী কি ক'ব এতিয়া চাওক আমি আমাৰ এতিয়া বিশ্বনাথ সমষ্টিত পল্লৱলোচন দাস তেখেতৰ প্ৰাৰ্থী হিচাপে হৈছে তেখেতত আমি তাত গৈছিলো তেখেতে কৈছে আপোনালোকৰ গাঁৱৰ পৰা যথেষ্ট ভোট দিব পাৰিলে আপোনালোকে সা সুবিধা আমি দিম তেখেতে কৈছে আমি কৈছিলো যে আমাৰ 2 নং আদাপিটি আজিলৈকে 15-20 বছৰ হ'ল দলং আগৰ পুৰণা দলং ভাঙি শেষ হ'ল আজি নিৰ্মাণ কাম হোৱা নাই এবং ৰাস্তা ঘাটৰ কাম আজিলৈকে হোৱা নাই আমাৰ MP ফাণ্ডৰ পৰা আমি আজিলৈকে পইচা পোৱা নাই 1 পইচাও গতিকে সেইকাৰণে আপুনি আমাক যদি হেল্প কৰে তেতিয়াহ'লে আমি আপোনাৰ যথেষ্ট ভোট আমি কংগ্ৰেছৰ যিখিনি ভোট আমাৰ এজিবিৰ যিখিনি ভোট বিজেপিৰ যিখিনি 3 ভোটখিনি গোটাই আপোনাক আমি যথেষ্টভাৱে ভোটটো দি আপোনাৰ জয়যুক্ত আপোনাৰ আমাৰ ৱাৰ্ডৰ পৰা আপোনাক জিতাই আনিম
আপুনি আমাক কথা দিয়ক। তেতিয়া তেখেতে কৈছে আপোনাক মই কথা দিলোঁ, আপোনালোকে যাওক, আপোনালোকে আমাৰ যথেষ্ট ভোটখিনি কালেকশ্যন কৰি দিয়ক, আপোনালোকে আমি জিতাৰ পিছত আপোনাৰ গাঁৱত গৈ আপোনালোকৰ দলং বনাই দিম, ৰাস্তা বনাই দিম, আপোনালোকে নিশ্চিন্ত মতে আমাৰ চিন্তা নকৰিব, আপোনালোকে নিশ্চিন্ত মতে থাকক। ইমানেই কৈ মই বক্তব্য সামৰণি মাৰিছোঁ। হয়, ধন্যবাদ। আচলতে এইসকল যি সংখ্যালঘু ৰাইজ, আজি সংখ্যালঘু ৰাইজ আচলতে তেওঁলোকে বিজেপিৰ পক্ষত থকা দেখা গৈছে। তেওঁলোকে যথেষ্ট কংগ্ৰেছৰ যথেষ্ট দখলত আছিল এইটো অঞ্চল, এসময়ত কংগ্ৰেছৰ ঘাটি আছিল, কিন্তু সেই কংগ্ৰেছৰ ঘাটি আজি উৎসাহ লৈ আচলতে বিজেপিৰ পক্ষত তেওঁলোকৰ যি মনৰ কথা, সেই মনৰ কথাবোৰ প্ৰকাশ হৈছে। আচলতে সেই কংগ্ৰেছৰ দিন ইয়াত উকলিছে, বৰ্তমান ইয়াত খালি পদুম ফুল ফুলাহে দেখা গৈছে।